নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। মই আজি লৈছোঁ ভাজি থোৱা পাপৰ, বইল কৰি লোৱা আলু, বিলাহী, ধনিয়া, জলকীয়া পিচি লৈছোঁ। ইয়াত লৈছোঁ জিৰা, আদা আৰু ধনিয়া মিক্স কৰি পিচি লৈছোঁ মই, আৰু নিমখ আৰু হালধি। এতিয়া মই বনাম আজি পাপৰ আলু চব্জি। কেৰাহীত তেল গৰম হ'বলৈ দি শুকান জলকীয়া, তেজপাত আৰু গোটা জিৰা তেলত দি কিছু সময় লৰাই দিলোঁ। লৰাই দিয়াৰ পিছত কাটি থোৱা বিলাহীখিনি মই তেলত দিলোঁ। তেলত দি বিলাহীখিনি অলপ লৰাই মই ইয়াত নিমখ, হালধি দি বিলাহীখিনি পুনৰ লৰাই দিলোঁ। লৰাই বিলাহীখিনি আধা ভাজি হোৱাৰ পিছত বইল কৰি থোৱা আলুখিনি মই দি ল'লোঁ। আপোনালোকে বইল নকৰা আলুও দিব পাৰে। মই যিটো বইল কৰি লৈছিলোঁ আলুখিনি, সেইকাৰণে বইল কৰি লোৱা আলু দিছোঁ। দি আলুখিনি তেলত ভাজিলোঁ। ভাজি মই পিচি থোৱা জলকীয়া, আদা, জিৰা আৰু ধনিয়া পিচি লৈছিলোঁ, সেইখিনি মই পেষ্টখিনি দি পিনে পুনৰ লৰাই দিলোঁ। লৰাই দি মছলাখিনি ভাজি হোৱালৈকে মই চব্জিখিনি লৰাই থাকিলোঁ। দেখিছে নহয়, মছলাখিনি ভাজি হৈ গ'ল। মই এতিয়া ইয়াত পানী এড কৰি দিছোঁ। পানী এড কৰি উতলিবলৈ দি মই গোটা পাপৰ ভাজি লৈছিলোঁ, আৰু সেই পাপৰবোৰ মই সৰু সৰু আকাৰত মই ভাঙি ল'লোঁ। ভাঙি লৈ এতিয়া উতলি থকা চব্জিখিনি মই ভাঙি লোৱা পাপৰখিনি দি দিলোঁ। দি পাপৰখিনি কিছু সময় চব্জিত সিজিবলৈ দিলোঁ। দেখিছে নহয়, চব্জিত পাপৰখিনি ধুনীয়াকৈ সিজিছে। মই এতিয়া ধনিয়া পাত দি শেষত আঞ্জাখিনি নমাই দিলোঁ। আপোনালোকেও এনেকৈ পাপৰ আলু আঞ্জাখন বনাই খাই চাবচোন।